Hello dear students. So এইটো কোৱেশ্চন দেখা এগৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ 36 নম্বৰ আৱশ্যক যদি তেওঁ 24 নম্বৰ পায় 18 নম্বৰৰ বিফলৰ উত্তীৰ্ণৰ নম্বৰ কিমান তাৰমানে কিমান মাৰ্কস লাগে 36% ই কিমান পাইছে 24% পাইছে প্লাস কিমান 18 তাৰমানে 36% minus 24% is equal to 18 এইটো মাইনাস করলে কিমান হ'ব 12% তো 12% 12 দুগুণ 24 12 3 গুণ 36 কিমান হ'ব 18 তার মানে আমি 2% is equal to 3 মার্ক তো কিমান পার্সেন্ট লাগে পাস হ'ব 36% তো কিমান 18 ইয়াৰ লগত আমি 18 পূৰণ কৰিছো কিমান হৈছে 36 ইয়াৰ লগতে কিমান 18 পূৰণ কৰিম কিমান হ'ব 54 এটো आंसर হ'ব 54 that is the answer next